ভোগালী বিহু উপলক্ষে অনুষ্ঠিত হাটমেলার উপস্থিত বৰপেটা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়া, বৰপেটা শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য ডাঙৰীয়া, মই আজি আছো শংকৰদেৱ শিশু নিকেতন বৰপেটা স্কুলত। আজি ইয়াত ভোগালীৰ হাট মেলা বুলি এখন প্ৰগ্ৰাম কৰা হৈছে আৰু বৰ্তমান আমি ভিতৰলৈ যাম আৰু কেনেকুৱা বজাৰ কি কি বেচা কিনা হৈ আছে চাম। তো ব্লগ গাইছ। তো গাইজ আপোনালোকে ইয়াত দেখা পাইছে, ইয়াত বহুতো সৰু সৰু ল'ৰা ছোৱালী আছে, ছাত্ৰ ছাত্ৰীসকল বহুতে নানা ৰকমৰ ইয়াত দোকান দিয়া দেখা গৈছে। কিছুমানে শাক চব্জি, কিছুমানে হয়তো চাহ বিস্কুট, কিছুমান পিঠা, এনেকৈ নানান ধৰণৰ দোকান দিয়া দেখা গৈছে। আৰু এইটো এই কাৰণে দিয়া কৰা হৈছে যাতে মানে কি আজিকালিৰ ল'ৰা ছোৱালীবোৰ মানে ছাত্ৰ ছাত্ৰীসকল যিবোৰ মানে কি বজাৰৰ সম্পৰ্কে বিষয়ে হয়তো বহুতে নাজানে, এতিয়া হয়তো বহুতে ইয়াত কিতাপে কলমে হয়তো পাই আহিছে। আজি এই বস্তুখিনি প্ৰেক্টিকেলি পাইছে, হয়তো জানিব কেজি কিমান, এক পোৱা বস্তু কি, এনেকুৱা এটা বস্তু জ্ঞান ল'ব পাৰিব। গতিকে ময়ো বৰ্তমান দুজনমান ছাত্ৰৰ ওচৰত যাম আৰু দুই এটা প্ৰশ্ন কৰিম। তো ব্লগ কি বেচিছা তুমি? তেল পিঠা আৰু চাহ। কচু কি কচু বেচিছা তুমি? এই মান কচু। কচু কিমান বিধ থাকে? কচু আছে বহুত বিধ। কিমান বিধ কোৱাচোন? মান কচু, তাৰপিছত নীল কচু, কলা কচু। মাল আছে না নাই? চাফা দেখো, কি আছে খালি চব চাফা? হা একেটা আছে। আটামান বেচা কিনা 17,000 না? টেক্সত কৰবা নাকে? টেক্সতে পৰা নাকে যিমান বিক্ৰী? দুটাত কম চম নহব? কম নহব নৰে? দিয়া এই দুটা দিয়া। হেপী ভোগালী বিহু। তো মই বৰ্তমান কিনবা আহিছো শাক। শাকৰ বা দাম কিমান গম নাপাওঁ। শাকৰ দাম কিমান? 2 মুঠাত 15। 2 মুঠাত 15? কম চম হ'ব না নাই? নহব। নহয় এই 2 মুঠা দিয়া, ফুল পাইটত দিবা। পাইটত দিবা লাগব কিন্তু। আচ্ছা, তো মই অলপমান শাক কিনি ললো। ভাইটিৰ অলপ গাহক অজব পাতলা, মানে কি টাইমো হৈছে বৰ্তমান 11:30 তো, মানুহটো ভাত বহাবৰ টাইম হৈছে হয় না? গাহক কেনে? গাহক ভালে ভাল। শাক কি বহুত আনিছিলা নাকি? হা বাজাৰ চাফা? আচ্ছা, ঘৰত আয়োজন কেনে ভোগালী বিহুত? ভালে। ঘৰত কি বনাইছে? পিঠা লাৰু। গাঁতৰ ৰখাৰ আয়োজন কেনে? গাতাৰ আলুৰ। গাতাৰ আলুটো বেলেগ, আৰু যিটো মানে কি খৰি চৰি যোগাৰ কৰে, খৰি চৰি যোগাৰ কৰিছে না নাই? যিটো আমি আমাৰ দিনত আমি আগতে সৰু থাকোতে আমি ৰাতিপুৱাই দিছিলো, তাৰমানে সেই ৰাতিপুৱা চিষ্টেমটো আছে না নাই? সিভাগে আছে আছে। খৰি যোগাৰ হৈছে? হা হৈছে। সেইবিলাক যিটো আমি আগতে ৰাতিপুৱাই দিছিলো, বা বৰ্তমান তোমাৰ লগত তাতে ৰাতিপুৱাই নোপোৱাই নাজানো, আগতে মানুহৰ ঘৰত বেৰাও চুৰ কৰিছিল, বেৰা চেৰা চুৰ কৰিছিল, সেইবিলাক গম পোৱা নে নোপোৱা? পাওঁ। দেখিছা কোনোবা দিনা এইবিলাক মানে কি গাঁতা ৰখি পাইছা? তো আজিকালি এইবিলাক চিষ্টেম বিলাক মানে কি উঠি গৈছে। আজিকালি ল'ৰা ছোৱালী নাজানে গাঁতা ৰখাকে। গাঁতা ৰখা বুলি ক'লে আমি আগতে আপোনাৰ ৰাতিপুৱাই দিছিলো, একদম মানে কি মানুহৰ ঘৰত গৈছিলো, ৰাতি যাই পেলাই বেৰা দাঙি আনিছিলো, বেৰা দাঙি আনি জুইত দিছিলো। গতিকে আজিকালি সেইবিলাক চিষ্টেম নোহোৱা হৈ গৈছে। আৰু আজিৰ যিখিনি ইয়াত হাট বজাৰ বহিছে, যিটো শংকৰদেৱ স্কুলৰ পৰা যিটো আয়োজন কৰিছে, খুবেই ভাল। ল'ৰা ছোৱালীখিনিও গম পাব মাঘ বিহু কি, ভোগালী বিহুৰ আয়োজন কেনেকৈ কৰা হয়। বহুতে লাৰু পিঠাৰো দোকান দিছে ইয়াত। তো এনেকৈ আপোনালোকে দেখাই পাইছে।
তো চিষ্টেমবোৰ এনেকুৱা দেখি খুবেই ভাল লাগিছে তো হ্যাপি ভোগালী বিহু হেপী ভোগালী বিহু আমাৰ বিহু কেইটা বিহু তিনিটা কি কি মাঘ বিহু কাতি বিহু আৰু ৰঙালী বিহু ৰঙালী বিহু বহাগ বহাগ বিহু আচ্ছা বহাগ বিহু কি বুলি কয় আমাৰ অসমৰ জাতীয় উৎসৱ হৈছে বিহু তিনিটা বহাগ বিহু আৰু মাঘ বিহু আৰু কাতি বিহু কাতি বিহু মাঘ বিহু কি বুলি কোৱা হয় মাঘ বিহু কি বুলি কোৱা হয় ভোগালী বিহু মানে মাঘ বিহু ভোগালী বিহু কিয় কোৱা হয় মাঘৰ বিহুত খাদ্য বস্তুৰ উভয় নদী হয় বাবে ভোগালী বিহু বোলা হয় আচ্ছা ঠিকে আছে উভয় নদী হৈ যায় গতিকে লাৰু পিঠা বনোৱা যায় ভোগ কৰা যায় খোৱা যায় হয় না এবাৰ কৈ দিয়ক হতাৰ খাব লাগিব হতাৰ খাব লাগিব এইটো মই খুব কৈ দিওঁ হা এবাৰ কৈ দিয়া হতাৰ খাব লাগিব ভোগালী বিহু হয় না মানে কি দুখ লগা কৈ বহি আছে তুমি কি দোকান কি দিয়া নাই নেকি মই দোকান দিছো কিন্তু সব বস্তু বিক্ৰী হ'ল বিক্ৰী হৈ গ'ল কিহৰ দোকান দিছিলা বাঁহ বেতৰ দোকান দিছিলো তো বাঁহ বেত বানি আদি দোকান দিয়া হৈছিল তো তোমাৰ লাভালাভ কিমান হ'ল মোটামুটি এটা অনুমানত হৈছে আৰু তুমি টেক্সত নকৰা নকৰো টেক্সত পৰে ফাইল টেক্স কৰিব লাগিব তোমাৰ আচ্ছা তো ভোগালী বিহু তোমাৰ ঘৰত আয়োজন কেনেকুৱা ভালে কি বনাইছে লাৰু পিঠা তাৰপিছত তেল পিঠা বহুত কিবা কিবি বনাইছে তোমাৰ ঘৰ কোন আতিত মোৰ পাটবাউখীত আচ্ছা তোমালোকৰ তাতে গাঁতা ৰখাৰ আয়োজন কেনেকুৱা গাঁতা ৰখা নাজানা ন গাঁতা ৰখা মানে কি গমেই নোপোৱা নাপাওঁ গাঁতা ৰখা মানে হৈছে আগতে মানে খৰি যোগাৰ কৰি পেলাই খৰি বৰাই কৰি ঘৰৰ যিবিলাক দৰ্জা থাকে বা সেই থাকে ঘৰটো ৰখে সেইদিনাখন বহুত ল'ৰা ছোৱালী আহি পেলাই ঘৰৰ বেৰা থাকে সেইবোৰ দাঙি নি পেলাই জুইত পেলাই দিয়ে জুইত পৰে সেইটো এটা ফূৰ্তি কৰে তাৰমানে আগতে আমিও তেনেকুৱা কৰিছিলোঁ আগতে আমি সৰুতে এই ৰাতি জুই পুৱাই একদম ৰাতিপুৱাই দিছিলোঁ যাতে কোনো নিজৰ ঘৰৰ বেৰা চেৰা পৰিব নোৱাৰে আগতে সেই কৰিছিলোঁ আমিও বেলেগৰ বেৰা আনি পেলাই পুৰিছিলোঁ সেইটোকে গাঁতা ৰখা বুলি কয় আৰু নেক্সট দিনা ৰাতিপুৱা আলু ভাজা দিয়া হয় আৰু সেইটোকে কয় গাঁতাৰ আলু বুলি কয় বুজিছা তোমালোকে সেইবোৰ দেখা নাই না দেখা নাই তো আজিকালি এইবোৰ নোহোৱা হৈ গৈছে বুজিছা আৰু স্কুলত যিখিনি আজি এইটো আয়োজন পাতিছে তোমাৰ কেনেকুৱা লাগিছে ভালে লাগিছে ঠিক আছে হেপী ভোগালী বিহু তো ভোগালী বিহুত পিঠা চিঠা খাইছা না নাই খাইছো হতাৰ খাব লাগিব হতাৰতো মানে পুৰা খাব লাগিব বুজিছা হেপী ভোগালী বিহু তো গাইজ আপোনালোকে ভিতৰত গৈ পেলাই দেখাই পালে ল'ৰা ছোৱালীখিনি আৰু যিবিলাক অভিভাৱকবোৰো আছে গোটেইবোৰে আহিছে ইয়াত হাত মেলাৰ বজাৰ পাতিছে আৰু কিয় পাতিছে আপোনালোকে গমেই পালে নিশ্চয় মানে কি আজিকালি ল'ৰা ছোৱালী হয়তো বহুতে গম নাপায় যে কি বৰ্তমান মানে কি ভেলামাঘ মানে কি আগতেতো আমাৰ দিনত ভেলামাঘ বুলি ক'লে মোটামুটি এসপ্তাহমান আগৰ পৰাই গছ গছনি হওক বা কিবা কিবি কৰিব কালেকশ্যন কৰা হৈছিল মই দুজনমান ছাত্ৰক সুধিলোঁ তো ভেলামাঘ বুলি সোধাত গমেই নাপায় বুলি কৈছে মানে কি ঘৰত যিটো পৰম্পৰা আছে লাৰু পিঠা সেইটোহে জানে আৰু কিছুমান হয়তো নাজানে গতিকে আজিৰ ল'ৰা ছোৱালীখিনিক যিটো মানে কি এই হাট বজাৰৰ মানে যিটো ব্যৱসায়িকৰ নলেজ সেইটো দিয়াৰ কাৰণে আজি ইয়াত এই অনুষ্ঠানটো পাতিছে তোমাৰ মা দেউতা আহিছে নে নাই ইয়াত অহা নাই তুমি কি অকলে আহিছা তুমিতো দোকান দিয়া নাই ন আচ্ছা তোমাৰ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল হেপী ভোগালী বিহু লাৰু পিঠা খাইছে নে খোৱা নাই খাইছাও কি বেচিছা তুমি তেল পিঠা লাৰু পিঠা দাম কিমান 10-20 বাৰ্গেনিং কৰিব পাৰি না দাম ফিক্স দাম না এনে বাৰ্গেনিং কৰিব পাৰি ফিক্স দাম